মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক জ্ঞানম ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' তোমালোকে এতিয়ালৈকে গম পাই আছে যে আমি MCQ সলভ কৰি আছোঁ। তোমালোকৰ ফাইনেলৰ আগত MCQ চিৰিজটো আমি শেষ কৰিম। গতিকে ইয়াত আমি চেপ্টাৰ 3, আজি আমি চেপ্টাৰ 3 MCQখিনি চাম। ইতিমধ্যে আমি ৰিভিজনো কৰিলোঁ, তাৰপিছত চেপ্টাৰ 1 কৰিলোঁ, চেপ্টাৰ 2 কৰিলোঁ, আৰু লগতে আমি এটা এক্সট্ৰাকৈ তাছপাতৰ অংক এটা দিছিলোঁ, যিটো সম্ভাৱিত চেপ্টাৰত আছিল। চ' এতিয়া আমি চেপ্টাৰ 3 কুৱেশ্যনবিলাক চাম। চেপ্টাৰ 3 মেইনলি তোমালোকৰ এনেকুৱা টাইপৰ কুৱেশ্যন থাকে। এতিয়া এই টাইপটো চোৱা কি দিছে, যে তলৰ ৰৈখিক সমীকৰণ কেইটা বিবেচনা কৰা। ইয়াতে তোমাৰ এযোৰ দুইযোৰ মানে দুইযোৰ সমীকৰণ দিছে। এতিয়া এই সমীকৰণ কেইযোৰ কেনেকুৱা হয়, সংগত অসংগত তেনেকুৱা কথাবিলাক দিছে। গতিকে ইয়াৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে পাবাই। 90% চান্স আছে এনেকুৱা ধৰণৰ কুৱেশ্যন এটা পাবা। গতিকে হয় সংগত অসংগত দিব, বা সমাধান কেইটা আছে সুধিব, বা লেখ দুডালে কাটাকাটি কৰে নে মিলি যায় সেই কথাটো সুধিব। গতিকে এই বস্তুখিনি কুৱেশ্যনটো সলভ কৰাৰ আগতে ইয়াৰ কনচেপ্টটো তোমালোকে জানিব লাগিব। তো যদি তোমালোকে কনচেপ্টটো জানা তেতিয়াহ'লে বহুত ভাল কথা, কিন্তু যিসকলে নাজানা তেওঁলোকৰ কাৰণে মই এইটো কনচেপ্টটো অকণমান বুজাই দিছোঁ। আৰু যিসকলে কনচেপ্টটো জানা বুলি ভাবা তোমালোকে এইখিনি স্কিপ কৰি ডাইৰেক্ট কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিব পাৰা। আৰু তথাপি এবাৰ চাই লোৱা, কিজানি নতুন কথা জানিব পাৰা। ঠিক আছে, গতিকে কথাটো কৈছে যে ইয়াত আমি ৰৈখিক সমীকৰণ পাইছোঁ। প্ৰথমতে তোমালোকে জানিব লাগিব যে ৰৈখিক সমীকৰণ কি বস্তু। তোমালোকক কালি যেতিয়া বহুপদ চেপ্টাৰটোৰ ভিডিঅ'টো দিয়া গৈছিল, তাত তোমালোকক কৈছিল যে নিকুচাৰে যে ax square plus bx plus c এইটো এটা আছিল ৰৈখিক সমীকৰণ। কিন্তু ইয়াতে আমি পাম কি, সৰি এইটো এটা আছিল দ্বিঘাত সমীকৰণ। চ' আমি আজি শিকিম ৰৈখিক সমীকৰণ। ৰৈখিক সমীকৰণটোৰ প্ৰামাণিক ৰূপটো কেনেকুৱা আছিল, ax plus by plus c equal to 0। তাৰমানে যদি ইকুৱেল চিন থাকে তেতিয়াহ'লে সেইটো হ'ব কি ৰৈখিক সমীকৰণ। ঠিক আছে, এতিয়া দেখাই চালো। তাৰপিছত এতিয়া কৈছে ইয়াত ৰৈখিক সমীকৰণৰ জোৰ বুলি কৈছে, যিহেতু আমি এইটো কওঁ a1, এইটো b1, এইটো c1। আৰু নেক্সট এইটো কম, নেক্সট আমি এটা সমীকৰণ কম a2x plus b2y plus c2 equal to 0। তাৰমানে এইটো এটা হৈছে ৰৈখিক সমীকৰণৰ জোৰ। আৰু ইয়াত চলক বিলাক কি, x আৰু y চলক আছে। a1 হল x ৰ হক, b1 হল y ৰ হক, c1 হল ধ্ৰুৱক পদ। সিমিলাৰলি 2 নম্বৰ সমীকৰণটোত এইটো এটা দিয়া আছে। এতিয়া ইয়াতে কিছুমান কণ্ডিশ্যন আছে, আমি সদায় উলিয়াম a1 by a2, b1 by b2 আৰু c1 by c2। এই তিনিটা বস্তু আমি উলিয়াম, a1 by a2, b1 by b2 আৰু c1 by c2। চ' প্ৰথম কণ্ডিশ্যনটো চোৱা, যদি a1 by a2 আৰু b1 by b2 এই মান দুটা যদি বেলেগ বেলেগ হয়, মান দুটা যদি সমান নহয়, তেতিয়াহ'লে ইয়াৰ কি থাকিব, সমাধান থাকিব। তাৰমানে কি থাকিব, সমাধান আছে। তেতিয়াহ'লে কি হ'ব, এইটো সমাধান আছে। যদি সমাধান আছে সেইটোক কোৱা হয় সংগত। সমাধান থাকিলে কি বুলি কয়, সেইটোক সংগত। ঠিক আছে, যদি সমাধান থাকে সংগত, যদি সমাধান নাথাকে কি বুলি ক'ব, অসংগত। এতিয়া চোৱা, যদি সমাধান আছে, ইয়াতে a1 by a2, b1 by b2 সমাধান, এইটো কণ্ডিশ্যনত থাকিলে সমাধানৰ সংখ্যা থাকিব এটা। কেইটা সমাধান থাকিব, এটা। আৰু তাক কোৱা হয় অদ্বিতীয় সমাধান। অদ্বিতীয়, তোমালোকে অদ্বিতীয় শব্দটোৰ অৰ্থ জানানে? আমি যদি কওঁ যে ভূপেন হাজৰিকা একক অনন্য অদ্বিতীয়, বা জুবিন গাৰ্গ অদ্বিতীয়, তাৰমানে কি যে জুবিন গাৰ্গৰ নিচিনা বেলেগ কোনো নাই। ঠিক তেনেকে ইয়াৰ সমাধান এটাই আছে, তাত বাহিৰে বেলেগ নাই। ঠিক আছে, এইটো লিমিটেড এডিশ্যন, গতিকে এইটোক ক'ব অদ্বিতীয়। এতিয়া চোৱা, যিহেতু অদ্বিতীয় হয়, ইয়াতে আৰু কণ্ডিশ্যন আছে। তোমালোকক অপশ্যনত এনেকৈ আহিব পাৰে, ইয়াত তোমাক সংগত নে অসংগত সুধিছে, বা কেতিয়াবা সুধিব পাৰে সমাধান কেইটা আছে। যদি সমাধান থাকে তেতিয়াও আমি এই কণ্ডিশ্যনটোৱে চাম। বা কেতিয়াবা কুৱেশ্যনটো আৰু অকণমান বেলেগকৈ দিব পাৰে, যে এই সমীকৰণ দুটা যদি আমি গ্ৰাফ পেপাৰত বহুৱাম, এনেকৈ যেতিয়া গ্ৰাফ পেপাৰত বহুৱাম, তেতিয়া গ্ৰাফ দুডালে কেইটা বিন্দুত কাটাকাটি কৰে, বা গ্ৰাফ দুডাল কেনেকুৱা হয়। তো যদি সমাধানৰ সংখ্যা এটা হয়, তোমালোকে জানা সমাধানৰ সংখ্যা এটা কেতিয়া হয়, যেতিয়া লেখ দুডাল এনেকৈ পৰস্পৰ কাটাকাটি কৰে, বা এনেকৈ কাটাকাটি কৰে। যদি এনেকৈ কাটাকাটি কৰে তেতিয়াহ'লে কি হ'ব, এইটো সমাধানৰ সংখ্যা এটা থাকিব। মানে এটা বিন্দুত কাটাকাটি কৰিছে, এই বিন্দুটোত কাটাকাটি কৰিছে, এই বিন্দুটোত কাটাকাটি কৰিছে, বা এই বিন্দুটোত কাটাকাটি কৰিছে। গতিকে লেখৰ প্ৰকৃতি কেনেকুৱা হ'ব, কটাকটি কৰা লেখ। মানে পৰস্পৰ কি কৰিব, কটাকটি কৰিব। সমাধানৰ সংখ্যা কেইটা থাকিব, এটা। সমাধান থাকিলে সেইটো কি বুলি ক'ব, সংগত।
সমাধান নাথাকিলে আমি নেক্সট ফেজত পাম যদি সমাধান থাকে এইটো কেইটা সমাধান আছে এটা সমাধান আৰু লেখডাল কেনেকুৱা হয় কটাকটি কৰা লেখ ঠিক আছে নেক্সট আমি চাম ৰবা এক মিনিট যদি আমি এতিয়া থৈছো পঢ়ি যাব পাৰে ঠিক আছে যদি a1 by a2 তাৰ পিছত b1 by b2 আৰু c1 by c2 তিনিটা যদি মিলি যায় ইয়াতে আমি পালো কি a1 by a2 আৰু b1 by b2 সমান নহল যদি তিনিটা সমান হয় তেতিয়া কি হ'ব তেতিয়াও সমাধান আছে তেতিয়াও কি সমাধান আছে তো সমাধান থাকিলে কি বুলি কৈছিল সমাধান থাকিলে কয় সংগত সমাধান যেহেতু আছে গতিকে এটুক আমি সমাধান থকা শিকি আছো সমাধান থাকিলে সংগত গতিকে ইয়াতো সমাধান আছে ইয়াতো সমাধান আছে গতিকে এইটো সংগত হ'ব এইটো সংগত হ'ব কিন্তু ইয়াত তোমাৰ সমাধান কেইটা থাকিব এটা সমাধান নাথাকে যেনেকৈ ভূপেন হাজৰিকা এজন আছিল এইবাৰ তেনেকুৱা এজন নাথাকে তেতিয়া কি থাকিব সমাধানৰ সংখ্যা অসীম থাকিব সমাধানৰ সংখ্যা কি থাকিব অসীম সংখ্যক সমাধান থাকিব তাৰ মানে যদি গ্ৰাফডাল আকৌ অসীম সংখ্যক সমাধান কেতিয়া হয় সাপোজ এইডাল গ্ৰাফ কাটাকাটি কৰিলে এটা বিন্দুত এনেকৈ কাটাকাটি কৰিব অসীম সংখ্যক হলে এই গ্ৰাফডালৰ ওপৰতে আৰু আকৌ নেক্সট গ্ৰাফডাল থাকিব বুজি পাইছে না তাৰমানে এই গ্ৰাফডালৰ ওপৰতে তাৰমানে ইয়াতে চকুতে কাটাকাটি কৰিছে য'ত য'ত কাটাকাটি কৰিছে সেইটোৱে সমাধান গতিকে অসীম সংখ্যক সমাধান থাকিব তাৰমানে ইয়াৰ লেখ দুডাল কি হ'ব মিলি যোৱা হ'ব মিলি যোৱা ঠিক আছে সো আমি কি শিকিলো যে যদি a1 by a2 b1 by b2 c1 by c2 তিনিটা যদি মিলি যায় মিলি গলে হেতু কি হ'ব সমাধান থাকিব কেইটা এটা সমাধান সৰি অসীম সংখ্যক সমাধান থাকিব আৰু হেতু কোৱা হয় সংগত এতিয়া এইখিনি বস্তু আছে কিন্তু কিতাবত এটা নতুন শব্দ আছে যদি অসীম সংখ্যক সমাধান থাকে হেতুটো সংগত হয় লগতে এটা শব্দ দি আছে পলতন্ত্ৰ তাক কি বুলি কোৱা হয় পলতন্ত্ৰ বুলি কোৱা হয় মনত ৰাখিবা পলতন্ত্ৰ হলে হেতু সংগত হ'ব সো আমি এতিয়া সংগতবিলাক শিকিলো তাৰ মানে আমি কি গম পালো যে সমাধান কেইটা থাকে সমাধান আছে নে নাই বা সমাধান যদি থাকে লেখ দুডাল কেনেকুৱা হ'ব আমি সেই কথাখিনি শিকিলো নেক্সট এবাৰ আমি আৰু এটা কন্ডিশন পাম কেতিয়াবা কি হয় চোৱা যে a1 by a2 আৰু b1 by b2 সমান হয় কিন্তু কি হয় c1 by c2 টো সমান নহয় এনেকুৱা কন্ডিশন তোমালোকে পাবা কেতিয়াবা এটা a1 b1 c1 a2 b2 c2 উলাই লৈ কিনে যেতিয়া তোমালোকে এনেকা কম্পেয়াৰ কৰিবা তুলনা কৰিবা কেতিয়াবা তোমালোকে এইটো কন্ডিশন পাবা সো এইটো কন্ডিশন পালে তোমালোকৰ কি হ'ব চোৱা তাত তোমালোকৰ সমাধান নাই সমাধান নাই তো যদি সমাধান নাথাকে হেতু সংগত হ'ব জানো হেতু হ'ব অসংগত তোমালোকে আখৰৰ কাৰণে অলপ অলপ প্ৰবলেম পাইছা বাৰু মই ঠিক ঠাক কৰিব চেষ্টা কৰি আছো অকমান আখৰত প্ৰবলেম আছে একো নাই তোমালোকে মই কোৱা কথাখিনি অকমান গুৰুত্ব দিবা বুজি পাবা আখৰখিনি মই ঠিক ঠাক কৰিব চেষ্টা কৰি আছো এতিয়া চোৱা কি কৈছিলো যে যদি a1 by a2 b1 by b2 আৰু c1 by c2 যদি সমান মানে a1 by a2 আৰু b1 by b2 সমান হয় c1 by c2 যদি সমান নহয় তেতিয়া হলে কি হ'ব সমাধান নাই তো যদি সমাধান নাই হেতু কি বুলি ক'ব অসংগত গতিকে অসংগত থাকিলে সমাধান থাকিব নেকি সমাধানৰ সংখ্যা কি হ'ব 0 কাৰণ সমাধান নাই ইয়াতে কেইটা সমাধান আছে তাহলে এটাও সমাধান নাই ইয়াত কি নাই 0 বুলিলে হে তোমালোকে ভাবিবা যে সমাধানটো 0 নহয় ইয়াত সমাধানৰ সংখ্যা কি কোনো সমাধান নাই সো মইটো কি লিখো কোনো সমাধান নাই এতিয়া চোৱা যদি কোনো সমাধান নাই মই যদি গ্ৰাফ আকো গ্ৰাফ দুডাল কেনেকুৱা হ'ব তে যদি মই আকো এনেকৈ যদি আঁকি চাও সাপোজ এডাল গ্ৰাফ আমি এনেকৈ পালো সমাধান নথকা গ্ৰাফ কোনবিলাক হ'ব কাটাকাটি কৰিলে এইডালক এটা বিন্দুত কাটাকাটি কৰিব এনেকৈ অসীম সংখ্যক থাকিলে এইডালৰ ওপৰতে সেইডাল হ'ব যদি সমাধান নাই কি হ'ব এনেকুৱা হ'ব এনেকুৱা লাইন বিলাকক কি বুলি কোৱা হয় এনেকুৱা লাইন বিলাকক কোৱা হয় কি সমান্তৰাল ঠিক আছে তাৰ মানে তেতিয়া গ্ৰাফ দুডাল কি হ'ব সমান্তৰাল তোমালোকে সমান্তৰাল আৰু লম্বৰ কনসেপ্টটো জানা নহয় সমান্তৰাল মানে কি আমি যে ৰেল লাইন দুটা দি যাই থাকে কন্টিনিউয়াসলি যাই থাকে না নাথাকে সিহঁতে কাটাকাটি কৰিব নেকি কাটাকাটি কৰিলে ৰেলখন পাল্টি যাব গতিকে ইহঁতে কেতিয়াও কাটাকাটি নকৰে ঠিক আছে সো কাটাকাটি নকৰা ৰেখা কি বুলি কোৱা হয় সমান্তৰাল ৰেখা গতিকে এইটো কন্ডিশনত কি হ'ব লেখ দুডাল কি হ'ব সমান্তৰাল হ'ব লেখ দুডাল কি হ'ব সমান্তৰাল ঠিক আছে ইয়াক কি বুলি কোৱা হয় সমান্তৰাল পালো গতিকে আমি এইখিনি বস্তু বুজি পালো তোমালোকে এই বস্তুখিনি ভালকৈ চাবা তো যদি তোমালোকে বিচাৰা এই বস্তুখিনি এটা স্ক্ৰীনশ্বট লৈ থৈ দিব পাৰা তোমালোকৰ সুবিধা হ'ব
ওকে সো এই বস্তুখিনি তোমালোকৰ কিতাপত কিন্তু দিয়া আছে কিতাপত পেজ নাম্বাৰটো মোৰ মনত নাই কিতাপখনৰ লেফট সাইডে আছে চাবা তোমালোকে 3.2 আগতে আছে সো এই কথাখিনি ধুনীয়াকৈ দিয়া আছে আশা কৰোঁ তোমালোকে এইখিনি বস্তু ভিডিঅটো চাই কিতাপখন চালে এটো বুজি পাবা সো এটো হল তো যদি তোমালোকে এটো বুজি পাইছা তেতিয়া হলে আমি কোৱেশ্চনটো চাও কোৱেশ্চনটো কি দিছে যে twice x sorry thrice x plus twice y equal to 5 আৰু এটা দিছে twice x plus 3y equal to 5 সো ইয়াতে তোমাৰ এইটো কব a1x এইটো কব b1y আৰু c1 বুলি কোৱাৰ লগে লগে ইয়াত তোমাৰ চোৱা plus c1 equal to 0 কিন্তু ইয়াতে equal to কি আছে 5 আছে সো 5 টো মই এইফালে লৈ আহিব লাগিব সো যদি 5 টো এইফালে লৈ আহো 5 ৰ আগত কি চিন আছে প্লাস আছে গতিকে এইফালে হলে কি হ'ব মাইনাস তাৰ মানে আমি কি গম পাম a1 মানে হ'ব 3 তাৰ পিছত b1 মানে হ'ব 2 আৰু c1 মানে কি হ'ব 5 টো এইফালে হলে কি হ'ব -5 সিমিলাৰলি যদি মই এই সমীকৰণটো চাও a2 মানে কিমান হ'ব 2 b2 মানে কিমান হ'ব 3 আৰু c2 মানে কিমান হ'ব ইয়াতে 5 আছে ইকুৱেল টু 5 আছে গতিকে ইকুৱেল টু 0 হ'ব লাগে সো 0 হ'ব লাগিলে 5 টো এইফালে লৈ আহো 5 ৰ আগত প্লাস চিন আছে এইফালে আহিলে প্ৰক্ষান্ত কৰিলে কি হয় -5 সো তাৰ পৰা আমি কি গম পাম a1 by a2 উলিয়াম b1 by b2 উলিয়াম আৰু কি উলিয়াম c1 by c2 a1 by a2 উলিয়ালে কি হ'ব 3 by 2 b1 by b2 মানে কি হ'ব 2 by 3 আৰু c1 by c2 মানে কি হ'ব -5 by -5 তাৰ মানে এইটো কি হ'ব 1 এটা চোৱা তোমালোকে a1 by a2 b1 by b2 আৰু c1 by c2 ইয়াৰ তলত কোনটো কন্ডিশনত পৰি আছে সো a1 by a2 মানটো পালো আমি 3 by 2 b1 by b2 পালো কি 2 by 3 তো দুটা মান সমান হল নেকি দুটা মান সমান নহল তো যেহেতু সমান নহল তেতিয়া হলে কোনটো কন্ডিশনত আহিছে এইটো কন্ডিশন ঠিক আছে সো এইটো কন্ডিশন হলে তো সংগত হ'ব না অসংগত হ'ব সংগত হ'ব গতিকে 1 নম্বৰ সমীকৰণটো কি হ'ব এই 1 নম্বৰ সমীকৰণটো হ'ব কি সংগত ঠিক আছে সো আমি 1 নম্বৰ সমীকৰণটো গম পালো 1 নম্বৰ সমীকৰণটো কি হ'ব সংগত কেনেকৈ গম পালো a1 b1 c1 a2 b2 c2 উলিয়াইলো আমি তুলনা কৰি চালো চাই কিনে এই কন্ডিশনত চেঞ্জ দিলো তোমালোকে এটা কথা মনত ৰাখিবা যেতিয়া এইটো কোৱেশ্চন কৰিবা এইখিনি বস্তু তোমালোকে জানিবই লাগিব জানিব লাগিব সেই কাৰণে এই বস্তুখিনি আগতে দি লৈছো সো আমি 1 নম্বৰ সমীকৰণটো কি পালো সংগত পালো তো মনত ৰাখি থৈ দিয়া এতিয়া মই এইখিনি মুছি দিও এবাৰ আমি 2 নম্বৰ সমীকৰণটো চাও 2 নম্বৰ সমীকৰণটো কি দিছে মই ইয়াতে ডাইৰেক্ট লিখি দিও a1 মানে কিমান হ'ব 2 তাৰ পিছত a2 মানে কিমান হ'ব সৰি b1 মানে কিমান হ'ব এটো ভুল তোমালোকৰ হ'ব পাৰে এটো a1 a2 বুলি ভাবিব নহয় a1 b1 c1 সো মোৰ জনেকে ভুল হৈ গল হঠাৎ তোমালোকৰ এনেকুৱা হৈ যাব পাৰে সো a1 মানে হল 2 b1 মানে হ'ব কিমান b1 ৰ লগত প্লাস আছে কিন্তু ইয়াতে কি আছে মাইনাস সো b1 মানে কি হ'ব -3 c1 মানে কি হ'ব আগৰ নিচিনা ইকুৱেল টু 0 থাকিব লাগে ইকুৱেল টু 7 আছে সো 7 ক এইফালে লৈ আহিলে কিমান হ'ব -7 তাৰ পিছত a2 মানে কিমান হ'ব 2 b2 মানে হ'ব -3 আৰু c2 মানে হ'ব 8 টো এইফালে আহিলে কি হ'ব -8 ঠিক আছে আমি c2 মানে কি পালো -8 সো a1 by a2 মানে কি পাম 2 by 2 তাৰমানে কাটাকাটি কৰিলে কিমান হ'ব 1 b1 by b2 মানে কি পাম -3 by -3 কাটাকাটি কৰিলে কি হ'ব 1 আৰু c1 by c2 মানে কি পাম -7 by -8 তাৰমানে মাইনাস মাইনাস কাটা যায় কিনে কিমান পালো 7 by 8 এতিয়া চোৱাচোন a1 by a2 মান পালো 1 b1 by b2 মান পালো 1 তাৰমানে দুটা সমান হল কিন্তু c1 by c2 সমান হল নেকি c1 by c2 মান 1 হৈছে জানো নাই হোৱা সো কোনটো কন্ডিশনত মানি চলিছে এইটো নহয় কাৰণ ইয়াত তিনিটা সমান এই কন্ডিশনটো মানি চলিছে চোৱা a1 by a2 b1 by b2 সমান but is not equal to c1 by c2 তাৰমানে যদি এইটো হয় তেতিয়া হলে সমাধান আছে নেকি নাই তো সমাধান নাথাকিলে কি এইটো অসংগত বুজি পালা তাৰমানে আমি কি গম পালো 1 নম্বৰ সমীকৰণটো সংগত 2 নম্বৰ সমীকৰণৰ জৰিয়তে কি অসংগত গতিকে অপচনটো চোৱা কোনটো আছে ইটো 1 আৰু 2 দুটা সংগত গতিকে এইটো হ'ব নোৱাৰে 1 আৰু 2 দুটা অসংগত এইটো হ'ব নোৱাৰে একটো অসংগত পাইছিলো নেকি পোৱা নাই একটো সংগত পাইছিলো গতিকে এইটো নহয় নেক্সট কি দিছে এক সংগত আৰু দুইটো কি দিছে অসংগত সো এইটো হ'ব অপচন গতিকে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে
সো এইখিনি তোমালোকে চাবা এই কুৱেশ্যনটো এনেকৈ নিদি কিনে আৰু বেলেগকৈ কি দিব পাৰে সংগত সংগত বুলি নিদি কিনে তোমালোকক সমাধানৰ সংখ্যা দিব পাৰে যে 1 নম্বৰ সমীকৰণত কেইটা সমাধান আছে 2 নম্বৰ সমীকৰণত কেইটা সমাধান আছে তো যেহেতু 1 নম্বৰ সমীকৰণটো সংগত হ'ল গতিকে 1 নম্বৰ সমীকৰণত সমাধানৰ সংখ্যা 1 2 নম্বৰ সমীকৰণত যেহেতু অসংগত হ'ল গতিকে 2 নম্বৰ সমীকৰণজোৰৰ কোনো সমাধান নাই বা সমাধানৰ সংখ্যা নিদি কিনে লেখ দুডাল কেনেকুৱা হ'ব পাৰে সেইটো সুধিব পাৰে সো 1 নম্বৰ সমীকৰণৰ লেখ দুডাল কি হ'ব পৰস্পৰ কাটাকাটি কৰা হ'ব এটা বিন্দুত কাটাকাটি কৰে দেন 2 নম্বৰ সমীকৰণটো অসংগত তাৰ মানে অসংগত যেহেতু ইহঁতে কাটাকাটি কৰিব নেকি নকৰে সো কাটাকাটি নকৰিলে এইটো কি হ'ব সমান্তৰাল ৰেখা ঠিক আছে সো ইয়াত তোমালোকে অকল এমসিকিউ শিকা বুলি নাভাবিবা ইয়াত তোমালোকে গোটেই কনসেপ্টখিনি শিকিলা সো এইখিনি জানি লৈহে তোমালোকে এমসিকিউত যাব পাৰিবা সো এনেকুৱা কুৱেশ্যন আমি 3টা মান কৰিম তাৰ পিছত আমি নেক্সট বেলেগ এটা টাইপত কৰিম এইটো চেপ্টাৰত বিশেষ তেনেকুৱা এমসিকিউ নাই তথাপি তোমালোকে গোটেই ভিডিওটো চাই যাবা সো আশা কৰোঁ তোমালোকে এইটো কুৱেশ্যন বুজি পালা নেক্সট আমি এনেকুৱা ধৰণৰ এটা বেলেগ ধৰণৰ কুৱেশ্যন কৰিম সো চোৱা এটা কুৱেশ্যন নম্বৰ 2 নেক্সট সেম তেনেকুৱা ধৰণৰ কুৱেশ্যন দিছে তলৰ সমীকৰণজন বিবেচনা কৰিব দিছে দুজোৰ সমীকৰণ দিয়া আছে এতিয়া চোৱা আগতে আমাক সংগত না অসংগত সুধিছিল এবাৰ আমি সুধিছো সমাধানৰ কথা আছে অসীম সংখ্যক সমাধান বা সমাধান নাই গতিকে আমি এবাৰ চেক কৰিম এই সমাধান কেইটাকে আছে সেইটো চেক কৰিম সো ফাৰ্স্ট কুৱেশ্যনটো যদি চাও ডাইৰেক্ট মই কৈ দিম এবাৰ তোমালোকে বুজি পাবা a1 by a2 কিমান হ'ব a1 মানে হ'ব 2 a2 মানে হ'ব 4 ঠিক আছে গতিকে এটো হল 4 সো কাটাকাটি কৰিলে কি হ'ব 1 by 2 b1 by b2 কিমান হ'ব b1 মানে হ'ব -3 b2 মানে হ'ব কিমান -6 তাৰ কাটাকাটি কৰিলে কিমান হ'ব 1 by 2 তাৰ পিছত c1 by c2 কিমান হ'ব c1 8 to 8 ৰ আগত কি আছে প্লাস এইফালে আহিব লাগিব হয় না নহয় কাৰণ ইকুৱেল টু 0 যেতে থাকিব লাগিব সো ইয়াতে কি আছে ইকুৱেল টু 8 8 to এইফালে আহিলে কিমান হ'ব -8 c1 -8 একেদৰে 9 টো কিমান হ'ব -9 তাৰ মানে এটো মাইনাস মাইনাস ক্যান্সেল যায় কিমান হ'ব 8 by 9 তাৰ মানে আমি কি পালো চোৱা a1 by a2 হাফ b1 by b2 হাফ কিন্তু c1 by c2 হাফ হল নেকি নহল তাৰ মানে আমি গম পালো কি a1 by a2 আৰু b1 by b2 সমান কিন্তু c1 by c2 সমান নহয় তাৰ মানে ইয়াত কি নাই কোনো সমাধান নাই সো ইয়াতে যেহেতু কোনো সমাধান নাই 1 নম্বৰ কুৱেশ্যনটোত কোনো সমাধান নাই 1 নম্বৰ মানে সমীকৰণ জোৰত ঠিক আছে একেদৰে যদি মই 2 নম্বৰ সমীকৰণটো চাও 2 নম্বৰ সমীকৰণ জোৰ তাত কি হ'ব a1 by a2 মানে কিমান হ'ব 2 by 4 তাৰ মানে 1 by 2 তাৰ পিছত b1 by b2 মানে কিমান হ'ব 3 by 6 আৰু c1 by c2 মানে কিমান হ'ব -9 by -18 গতিকে কাটাকাটি কৰিলে 1 by 2 তাৰপিছত চাওক a1 by a2 হাফ b1 by b2 হাফ কাটাকাটি কৰিলে হাফ হ'ব আৰু c1 by c2 মানে কিমান হ'ল হাফে হ'ল তো তাৰ পৰা আমি কি গম পালো তিনিটা সমান তিনিটা যেহেতু সমান সংগত হলে কিমানটা সমাধান থাকে অসীম সংখ্যক সমাধান আছে সো 1 নম্বৰ সমীকৰণ জগত কোনো সমাধান নাই আৰু 2 নম্বৰ জগত কি আছে অসীম সংখ্যক সমাধান আছে অপচন ডি ঠিক আছে সো ঠিক আছে তো আমি এনেকুৱা ধৰণৰ আৰু এটা কুৱেশ্যন কৰি চাও তাৰ পিছত আমি নেক্সট কুৱেশ্যন লৈ যাম এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 3 টো চোৱা কি দিছে যেনেকুৱা কুৱেশ্যন আহিব পাৰে কি শৰ্তত a1x plus b1y plus c1 equal to 0 আৰু a2x plus b2y plus c2 equal to 0 সমীকৰণ জোৰৰ ঠিক আছে তাত সমীকৰণ জোৰৰ শব্দটো আহিব লাগিছিল সমীকৰণ জোৰৰ এটা অদ্বিতীয় সমাধান থাকিব এতিয়া চোৱা আমি এখিনি পঢ়ি আহিলো সো এইটো ধৰণৰ কন্ডিশন অদ্বিতীয় সমাধানৰ কন্ডিশনটো কি আছিল যে a1 by a2 is not equal to b1 by b2 সো এনসারটো এইটো হ'ব লাগে কিন্তু ইয়াত অপচনত নাই এইটো কৈছে এইকিটা সো তেতিয়া আমি কি কৰিম বজ্ৰকৰণ কৰি দিম a1 ৰ লগত কি পূৰণ হ'ব b2 is not equal to b1 ৰ লগত কি পূৰণ হ'ব a2 এইটো আৰু এইটো পূৰণ ঠিক আছে সো a1 b2 ইফালে এলে হ'ব b1 a2 is not equal to 0 অপচন কত আছে সো a1 b2 is not equal to sorry minus ইয়াত আছে a2 b1 আমি লিখিছো b1 এটো একে কথা সো অপচন বি ঠিক আছে সো এনেকুৱা ধৰণৰ কোৱেশ্যন আমি তিনটা ডিসকাস কৰিলো সো তোমালোকে চাবা কোৱেশ্যন বেংকৰ বিভিন্ন ধৰণৰ কোৱেশ্যন পাবা বা তোমালোকে টেষ্ট পেপাৰ বিলাক চালে তাতেও মোটামুটি প্ৰত্যেকখন ডিস্ট্ৰিক্টতে এনেকুৱা ধৰণৰ কোৱেশ্যন পাবা সো আমি অকমান বেলেগ ধৰণৰ কোৱেশ্যন লৈ যাও সো এতিয়া তোমালোকে কোৱেশ্যন নম্বৰ 4 টো চোৱা কোৱেশ্যন নম্বৰ 4 টো কি দিছে এটো কোৱেশ্যন পৰীক্ষাত প্ৰায় আহি থাকে চাগে 2015 ত আহিছিল কি জানি হা এক্সাম্পলৰ কোৱেশ্যন এটো যে কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণজোৰৰ এটা অদ্বিতীয় সমাধান থাকিব
ইয়াতে চোৱা এটা সমীকৰণ এজৰ সমীকৰণ দিছে ax plus by b মানটো দিয়া নাই b মানে কি দিয়া আছে k আৰু এটো আছে c মানে 8 সো এই সমীকৰণটোৰ কি কৈছে যে অদ্বিতীয় সমাধান থাকিব অদ্বিতীয় সমাধান থাকিলে k মান কি হ'ব লাগিব সুধিছে সো অদ্বিতীয় সমাধান থকা কন্ডিশনটো চোৱা ইয়াতে দিছে মই অদ্বিতীয় সমাধান থকা এটো অদ্বিতীয় শব্দটো বুলি ক'লে তোমালোকে ভূপেন হাজৰিকা বা জুবিন গাৰ্গৰ কথা ভাবি লবা তাৰ মানে একক অনন্য এটাই সমাধান আছে বা এজনে আছে বা এজনে আছিল a1 by a2 is not equal to b1 by b2 so ইয়াতে মানবিলাক বহাই চোৱা a1 ৰ মান কিমান দিয়া আছে 4 a2 ৰ মান কিমান দিয়া আছে 2 is not equal to b1 ৰ মান দিছে কিমান k b2 ৰ মান কিমান দিছে 2 2 দি 4 k বাৰ গল 2 বাৰ ইয়াক থাকিল বৰ্গপূৰণ কৰি দিয়া 1 ৰ লগত k পূৰণ কৰি দিলে k is not equal to 2 দুগুণ কিমান 4 তাহলে k is not equal to 4 অপচন আছে না নাই সো অপচন এইটো ঠিক আছে সো তোমালোকে এটা কথা মনত ৰাখিবা যেতিয়া অদ্বিতীয় সমাধান থকা কথাটো কয় কন্ডিশনটো কয় তেতিয়া এই বস্তুটো হয় is not equal to গতিকে অপচনত যত is not equal to আছে সেইটো তোমালোকৰ হোৱাৰ চান্স 90% কিন্তু কথাটো হল ইয়াতে তোমাৰ is not equal to দুটা আছে সেই কাৰণে আমি কোৱেশ্চনটো কৰি চাব লগা হ'ল সো এইটো কোৱেশ্চন তাৰ মানে এইটো কি বুজাই কোৱাছো তোমালোকে ফিজিক্যাল সিগনিফিকেন্স যদি হদো যে k is not equal to 4 তাৰমানে k মান 4 হ'ব নোৱাৰে সাইড পেৰে যিকোনো মান হ'ব পাৰে 1 2 3 4 -1 -2 -3 যিকোনো সংখ্যা হ'ব পাৰে কেৱল k মানটো কি হ'ব নোৱাৰে 4 হ'ব নোৱাৰে ঠিক আছে সো আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো সো এটো কোৱেশ্চন সো কোৱেশ্চন নম্বৰ 5 টো কি দিছে যে আগৰ নিচিনাই এটা সমীকৰণ দিছে এটো এটা সমীকৰণ দিছে কিন্তু ইয়াতে কি আছে k আছে ইমানক অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান যদি থাকে তেতিয়া হলে k মান সুধিছে সো অসীম সংখ্যক সমাধান থকা কন্ডিশনটো a1 by a2 equal to b1 by b2 equal to c1 by c2 সো a1 মানে কিমান হ'ব 2 a2 মানে কিমান হ'ব 4 b1 মানে কিমান হ'ব 3 b2 মানে কিমান হ'ব k ইকুয়াল টু তোমালোকে লিখিব পাৰা নিলিখিলে কথা নাই c1 মানে কিমান হ'ব -5 আৰু c2 মানে কিমান হ'ব 10 টো ইফালে আহিলে কিমান হ'ব -10 2 দি 4 k বাৰ গল 2 বাৰ মানে 1/2 ইকুয়াল টু 3/k এইখিনি সমান আছে এইকেইটা সমান কৰি দিলে আমি পাই যাম 1 ৰ লগত k পূৰণ কৰি দিলে k 2 ৰ লগত 3 পূৰণ কৰি দিলে 2 3 গুণ 6 সো অপচন ডি ঠিক আছে সো আমি আৰু এনেকুৱা এটা বা দুটা কোৱেশ্চন কৰিম এটো চেপ্টাৰ ইয়াতে শেষ কৰিম সো সোৱা তোমালোকে এইটো কোৱেশ্চন অকমান বেলেগ ধৰণৰ কোৱেশ্চন তোমালোকে জেনাৰেল মেথছৰ খিনি হয়তো অকমান টান পাব পাৰা তথাপি সোৱাচোন বাৰু পৰীক্ষাত আহি যাব পাৰে কি কৈছে যে x by a plus y by b equal to 1 ৰেখাৰ অক্ষৰদ্বয়ৰ লগত কৰা ত্ৰিভুজটোৰ কালি কিমান হ'ব দিছে এতিয়া ইয়াত সমীকৰণটো ৰৈখিক সমীকৰণে আছে যেহেতু x ৰ ওপৰত ঘাত কিমান আছে 1 আছে পাৱাৰ 1 আছে গতিকে ইয়াতে তোমাৰ কি কৈছে এনেকুৱা সমীকৰণটো তোমালোকে যিসকলৰ এডভান্স আছে তেওঁলোকে গম পাবা যে এইটো এটা ছেদাংশ আৰু সমীকৰণ তাৰ মানে কেনেকুৱা হয় এনেকুৱা যদি আমি থাকে x o x dash y o y dash গতিকে এইটো কি হ'ব যে x by a আৰু y by b তাৰ মানে x ছেদাংশ হ'ব a মানে এইটো ধৰা a 0 আৰু y ছেদাংশ কি y অক্ষৰটো হ'ব 0b তো ইয়াৰ গ্ৰাফডাল এনেকুৱা হয় ঠিক আছে তাহলে এই সমীকৰণটো কি হ'ব x by a plus y by b equal to 1 এটো ভালকৈ চাবা হা তোমালোকে যিসকল জেনাৰেল আছে তেওঁলোকে ভালকৈ চাবা কাৰণ যদি তোমালোকে এডভান্স নোহোৱাকৈ আকৌ মেথছ ফাৰ্ষ্ট ইয়াৰত সায়েন্সত যোৱা তাত তোমালোকে এইবিলাক ডাইৰেক্ট পাবাই এটো চোৱা তাৰমানে আমি এইখিনি কি পালো আমি a আৰু এইখিনি পালো কি b এইটো এটা ত্ৰিভুজ হ'ল না আমাক কি কৈছে অক্ষৰদ্বয়ৰ লগত কৰা ত্ৰিভুজটো কালি এটা ত্ৰিভুজ হ'ল ঠিক আছে এইটো এটা ত্ৰিভুজ হৈ গ'ল এই ত্ৰিভুজটো আমাক কালি সুধিছে এইটো এটা সমকোণী ত্ৰিভুজ জানাই কাৰণ ইয়াত 90 ডিগ্ৰী হৈ আছে সো ত্ৰিভুজৰ কালি কি হাফ পূৰণ ভূমি মানে কিমান হ'ব এইখিনি তাৰ মানে এইখিনি কিমান আছে a পূৰণ ভূমি পূৰণ উচ্চতা কিমান b তাৰ মানে কিমান হ'ব হাফ ইনটু ab সো দিস ইজ দা আনসার সো এটো হ'ব আনসার সো আমি এটা লাস্ট কোৱেশ্চন লৈ আগবাঢ়িছো নেক্সট কোৱেশ্চনটো আছে তোমাৰ 7 নম্বৰ কোৱেশ্চনটো প্ৰায় এনেকুৱা ধৰণৰ কোৱেশ্চন আছে ইয়াত দিয়া কি আছে যে twice x plus 3y minus 2 equal to 0 আৰু x minus twice y minus 8 equal to 0 এই ৰেখা দুডালৰ লেফটো কেনেকুৱা হ'ব দিছে ঠিক আছে আগতে সমীকৰণৰ জোৰ দিয়া আছিল দুটা দুযোগ দিয়া আছিল এবাৰ অকল এটা সিঙ্গেল জোৰ দিয়া আছে গতিকে ইয়াৰ কাৰণে তোমালোকে সদায় কি উলিয়াবা a1 by a2 b1 by b2 আৰু c1 by c2 সো a1 by a2 হলে কিমান হ'ব a1 মানে আছে 2 a2 মানে আছে কিমান x ৰ লগত একোনে মানে কি আছে
1 তাৰমানে এইটো পালো আমি কি 2 b1 by b2 মানে কিমান পাম 3 b2 মানে কিমান পাম y আগত আছে -2 তাৰমানে -3/2 তোমালোকে যদি চোৱা a1 by a2 b1 by b2 এই দুটা মানে সমান নহল এই দুটাই যেহেতু সমান নহল তেতিয়াহলে এইটো তোমালোকে নকৰিলে কথা নাই কবা যদি কৰিব পাৰা c1 ৰ মান হলো হ'ব -2 c2 ৰ মান হ'ব -8 গতিকে মাইনাস মাইনাস কেনসেল গল 2 দি 8 ক 4 বা 1/4 এটো মিনিংলেস আৰু গতিকে আমি কি গম পালো আমি পালো কি a1 by a2 is not equal to b1 by b2 তাৰ মানে এটো কেনেকুৱা যে যদি আমি সমাধান চাও অদ্বিতীয় সমাধান আমি যেটো কৈছিলো জুবিন গাৰ্গৰ কথাটো অদ্বিতীয় সমাধান বা একক অনন্য কিন্তু লেখ আমাক খুঁজছে লেখ দুডাল সো লেখ দুডাল কেনেকুৱা হ'ব সো লেখ দুডাল এনেকুৱা কি হ'ব কাটা কাটি হ'ব এনেকুৱা হ'ব পাৰে বা এটো এনেকুৱা হ'ব পাৰে মুঠৰ ওপৰত দুডাল লেখা কি কৰিব এটা বিন্দুত কাটা কাটি কৰিব কিহতে কি কৰিব এটা বিন্দুত কাটা কাটি কৰিব ঠিক আছে গতিকে এটা বিন্দুত কাটা কাটি গলে কত হ'ব অপচন সি এটা চোৱা তোমালোকৰ এটা কথা হয়তো বহুত মাইন্ডত আহিব পাৰে যে আমি যেতিয়া গ্ৰাফ আঁকিছো গ্ৰাফ বিলাক এনেকৈ আঁকিছো স্ট্ৰেট লাইন আঁকিছো কিন্তু যেতিয়া আমি বহুপদ শিকিছিলো কালি এটা অংকত তোমালোকে শিকিছিলা যে শূন্য সংখ্যা উলিয়াওতে এনেকুৱা ধৰণৰ এটা তোমালোকক গ্ৰাফ আঁকি দিছিল নিকুচাই হয় সো তাত গ্ৰাফ বিলাক এনেকুৱা আছিল ইয়াত গ্ৰাফ বিলাক এনেকুৱা হৈছে ইয়াৰ কাৰণটো কি তোমালোকে জানানে সো ইয়াৰ কাৰণটো এইটোৱে ইয়াত আছিল তোমাৰ দ্বিঘাত ইয়াত তোমাৰ কি আছে এটা দুটা তিনিটা চাৰিটা গতি এইটো চতুৰ্ঘাত হৈ যাব কিন্তু ৰৈখিক সমীকৰণত ঘাত কিমান থাকে 1 তো যিবিলাক সমীকৰণত ঘাত 1 থাকে সেইবিলাক সমীকৰণত যেতিয়া আমি গ্ৰাফ আঁকো সেই গ্ৰাফডাল কি হ'ব স্ট্ৰেট লাইন হয় ঠিক আছে অসীমলৈ যাই থাকিব সো সেই কাৰণে আমি ইয়াত গ্ৰাফ বিলাক এনেকৈ দেখা বেকি জিগজাগ আহি থকা নাই আমি স্ট্ৰেট লাইন আঁকিছো আৰু লগতে ইয়াত আমি চাই গম পাইছো গ্ৰাফ দুডাল এটা বিন্দুত কাটা কাটি কৰিছে যেহেতু এটা বিন্দুত কাটা কাটি কৰিছে এইটো আমাক সুধিছে কেইটা বিন্দুত ছেদ কৰিছে এইটো যদি আমাক সুধিলে হয় সংগত না অসংগত তেতিয়া আমি কি কলো হয় এইটো কি কলো হয় সংগত কলো হয় আৰু দেন কি হলো যে সমাধানৰ সংখ্যা সুধিলে কেইটা সমাধান থাকিব এটা সমাধান তো যদি তোমালোকে চোৱা আজি এই ক্লাছটোত আমি বেলেগ বিশেষ একো কথা শিকা নাই আমি যে এটা কথা শিকিছো যে গ্ৰাফ দুডাল কেনেকুৱা হয় বা সমাধান কেনেকুৱাকৈ থাকে বা কেইটা সমাধান থাকে কেৱল এই বস্তুখিনি আমি শিকিছো সো আশা কৰো তোমালোকে বুজি পাইছা তো সকলোকে ভাল পৰীক্ষাৰ কাৰণে শুভেচ্ছা দিলো পৰীক্ষা আহি আছে গতিকে তোমালোকৰ চাগে টেষ্ট পৰীক্ষা আহি আছে বা যদি কিছুমানে হয়তো টেষ্ট পৰীক্ষাৰ পিছতো ভিডিঅ'টো চাই আছে সো আশা কৰো আমি দিয়া বস্তুখিনিৰ পৰা তোমালোকে কিছু পৰিমাণে হ'লেও উপকৃত হৈছা তোমালোকে এইটো নকৰিবা যে অনলাইন ক্লাছ কৰোঁ বুলি কৈ মোৰ ভিডিঅ'টো 10 মিনিট চাই বা 5 মিনিট চাই বেলেগ তোমালোকে ৰিলছ চাই আছা কিবা চাই আছা কেৱল পঢ়িবা অকমান সো এইখিনি সময় ভালকে তোমালোকে ৱেষ্ট নকৰিবা তো আশা কৰো তোমালোকে ভিডিঅ'টো চাই অকমান হ'লেও কিবা এটা উপকাৰ হৈছে তো নেক্সট ভিডিঅ'ত আমি লগ পাই আছো চেপ্টাৰ 4 আহিব দ্বিঘাত সমীকৰণ সো আমি নেক্সট ভিডিঅ'ত তোমালোকে দ্বিঘাত সমীকৰণৰ কুৱেশ্যন বিলাক পাবা ঠিক আছে সো এইখিনি তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা আৰু নেক্সট নিজাকে কুৱেশ্যন বিলাক কৰিবা যদি কিবা ডাউট থাকে কমেন্টত জনাবা আমি সেইখিনি সলভ কৰিব চেষ্টা কৰিম ঠিক আছে আৰু ডেসক্ৰিপচনত আমাৰ ফোন নম্বৰ আছে তাৰ পৰা তোমালোকে কন্টাক্ট কৰিব পাৰা একো প্ৰবলেম নাই ঠিক আছে গুড লাক